আজি ৰাতিপুৱা 9 মান বজাত ভৈৰৱকুণ্ডলৈ বুলি ওলাই গ'লোঁ। বকুলনাথ, আমাৰ ড্ৰাইভাৰ ৰফিকুল ইছলাম আৰু এঞ্জেল প্ৰতিম বৰা তিনিওজনে গ'লোঁ। গৈ প্ৰায় 11:30 মান বজাত ভৈৰৱকুণ্ড পালোঁগৈ। বহুত সময় দলংখনৰ ওপৰতে ৰ'লোঁ। দলঙৰ ওপৰত ৰৈ কিবা এটা ভাল লাগিল, মানে মানুহ কম, বতাহ ধুনীয়া, গৰম অলপো নাছিল। তাৰপিছত ওচৰতে থকা স্লুইচ গেটৰ ওপৰৰ দলংখনত অলপ সময় ৰ'লোঁ। এইখন স্লুইচ গেটৰ ওপৰৰ দলং। ইয়াতে কিজানি পানী বন্ধ কৰি ৰাখে। তাৰপিছত তললৈ গ'লোঁ পানীত গা ধুবৰ কাৰণে। ভূটানত অকণমান সোমাই গুচি আহিলোঁ।